ৱেলকাম টু আৱাৰ এষ্ট্ৰলজি চেনেল ডিভাইন জ্যোতিষ জ্ঞান। গ্ৰহ চিৰিজৰ প্ৰথম খণ্ডত আমি সূৰ্যৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি এটা অত্যন্ত দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। এটা অত্যন্ত দৰকাৰী গ্ৰহৰ বিষয়ে আলোচনা কৰিম, চন্দ্ৰমা, দ্য মুন। চন্দ্ৰমাই কি ৰিপ্ৰেজেণ্ট কৰে? চন্দ্ৰমাই ৰিপ্ৰেজেণ্ট কৰে আমাৰ মানসিক অৱস্থা, আমাৰ মনটো চন্দ্ৰমাই ৰিপ্ৰেজেণ্ট কৰে। যেনেকৈ আমাৰ মনটো উৰি ফুৰে, কণ্ট্ৰল কৰা টান, সেই ঠিক সেনেকৈ চন্দ্ৰমাক কণ্ট্ৰল কৰাও অতি কঠিন। চন্দ্ৰমাই ৰিপ্ৰেজেণ্ট কৰে আমাৰ মাক, চন্দ্ৰমাই ৰিপ্ৰেজেণ্ট কৰে গাখীৰ, পানী, এগ্ৰিকালচাৰ। আমাৰ যিটো কেছ ফ্ল', সেই কেছ ফ্ল'টো চন্দ্ৰমাই ৰিপ্ৰেজেণ্ট কৰে। চন্দ্ৰমাই আনকি আমাৰ জীৱনৰ লংজিভিটিৰ আয়ু নিৰ্ধাৰণ কৰোঁতে চন্দ্ৰমাৰ প্ৰভাৱ থাকে। আপোনালোকে হয়তো বহুতে এটা শব্দ শুনিছে, বালাৰিষ্ট যোগ। এই বালাৰিষ্ট যোগ সৰুকাল থাকিলে সৰুকালত বেমাৰ আজাৰ হয় বা কাৰোবাৰ মৃত্যু হ'ব পাৰে। এই বালাৰিষ্ট যোগৰ এটা কাৰণ হ'ল চন্দ্ৰমা। কেতিয়াবা ইয়াৰ পিছৰ পৰ্যায়ত আমি বালাৰিষ্ট যোগনো আচলতে কি, ই কেনেকৈ গঠন হয় আৰু ইয়াৰ প্ৰতিকাৰ কি, এই বিষয়ে আলোচনা কৰিম। আমাৰ ইয়াৰ আগৰ সূৰ্যৰ বিষয়ে যিটো আলোচনা যোনে যোনে চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত তাইৰ লিংক পাব, আপোনালোকে চাব পাৰিব। এতিয়া আমি আহকচোন, বিভিন্ন ঠাইত, বিভিন্ন স্থানত চন্দ্ৰমাই কি প্ৰভাৱ দিয়ে তাৰ বিষয়ে আলোচনা কৰোঁ। চন্দ্ৰমাৰ বিষয়ে আগতেই কৈ লৈছোঁ। মানুহ এজনৰ চন্দ্ৰমা যি পৰ্যায়তে নাথাকক, ব্যক্তি এজনৰ, তেখেতৰ চন্দ্ৰমা ভাল ফল দিবৰ কাৰণে তেখেতে এইটো ইউনিভাৰ্চেল প্ৰতিকাৰ চবেই কৰিবই লাগিব। মাৰ লগত ভাল ৰিলেশ্যন ৰাখিব লাগিব। আৰু যিবিলাক মানুহৰ ব্যক্তিৰ চন্দ্ৰমা বেয়া, তেওঁলোকে দেখা পাব পানী বিৰাট মিছ ইউজ কৰে। পানী আৰু গাখীৰ কেতিয়াও মিছ ইউজ কৰিব নালাগে। যি পৰ্যায়তে থাকক, যদি আপুনি পানী আৰু গাখীৰ বেছিকৈ মিছ ইউজ কৰে, তেতিয়াহ'লে আপোনাৰ কুণ্ডলিত চন্দ্ৰমা যদি ভাল পজিশ্যনত থাকে, তথাপি আপুনি বেয়া ফল পাব। গাখীৰটো বাৰু মিছ ইউজ নকৰে মানুহে সাধাৰণতে, কিন্তু পানী বহুতেই মিছ ইউজ কৰে। সেই তেতিয়া তাৰ পৰা সদায় বাচি থাকিব লাগে, যাতে অলপ খৰচ কৰোঁতে চিন্তা কৰি পানী খৰচ কৰে। এতিয়া আপোনাৰ চন্দ্ৰমাটো যদি আপোনাৰ কুণ্ডলীৰ প্ৰথম ঘৰত থাকে, প্ৰথম ঘৰটোৱে নিজক বুজায়। গতিকে প্ৰথম ঘৰত থকা ব্যক্তিসকলৰ সদায় নিজৰ কথা বেছিকৈ চিন্তা কৰে, ফ'কাছটো সদায় নিজৰ ওপৰত বেছি হয়। সেইকাৰণে এই ব্যক্তিসকলে কিছু কিছু ক্ষেত্ৰত অলপ স্বাৰ্থপৰ হোৱাও দেখা যায়। চন্দ্ৰমা প্ৰথম ঘৰত থকা ব্যক্তিসকলৰ শিক্ষা ভাল হয়, আৰু তেওঁলোকে যি শিক্ষা লয় সেই শিক্ষাই প্ৰফেশ্যনত কাম আহে। এই ব্যক্তিসকল মুডি হয়, ট্ৰেভেলিং বেছি হয়। এই ব্যক্তিসকলৰ মাৰ লগত ৰিলেশ্যন খুব ভাল হয়, ক্ল'জ হয়, আৰু মাৰ লগত বিৰাট কাজিয়াও লাগে। ভালো হ'ব ৰিলেশ্যন, কিন্তু কাজিয়াও লাগি থাকিব। এইটো এটা ভাল প্লেচমেণ্ট চন্দ্ৰমা প্ৰথম ঘৰত থকাটো। প্লাছ মুডি হ'ব। চন্দ্ৰমাৰ ভাল প্ৰভাৱ পাবৰ কাৰণে এই ব্যক্তিসকলে লগত ৰূপৰ বস্তু এটা ৰাখিব লাগে, আৰু এখন ৰঙা ৰুমাল যদি ৰাখে তেতিয়াহ'লে ভাল ফল পোৱা দেখা যায়। যিসকল ব্যক্তিৰ চন্দ্ৰমা ছেকেণ্ড হাউচ, দ্বিতীয় ঘৰত থাকে, দ্বিতীয় ঘৰটোৱে আমাৰ ইষ্ট কুটুম, পৰিবাৰ, মানে ফেমিলি, এইবিলাক বুজায়। সেইকাৰণে তেওঁ ব্যক্তিসকলৰ মনটো সদায় এইবিলাকত লাগি থাকে। ধৰক ফেমিলি বা ইষ্ট কুটুম, এইবিলাকৰ লগত ৰিলেশ্যনটো সদায় ভাল হয়। ছেকেণ্ড হাউচটোৱে আমাৰ পইচা বুজায়। চন্দ্ৰমা সদায় প্লেনেটটো ফ্লাকচুৱেট কৰি থাকে। সেইকাৰণে ব্যক্তিসকলৰ ফাইনেন্সিয়েল অৱস্থাটো সদায় ফ্লাকচুৱেট হৈ থাকে। কেতিয়াবা ভাল হ'ব, কেতিয়াবা অলপ বেয়া হয়, সেনেকৈ অলপ ষ্টেবল নহয়, অলপ উঠা নমা কৰি থাকে। সাধাৰণতে এই ব্যক্তিসকলে গ্ৰাউণ্ড ফ্ল'ৰত থকা দেখা নাযায়, গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ওপৰত থাকে, আৰু ওপৰত থকাটো তেওঁলোকৰ কাৰণে ভাল। প্ৰতিকাৰ হিচাপে এই ব্যক্তিসকলে গ্ৰীণ ক্লথ, সেউজীয়া কাপোৰ 43 ডেজ কণ্টিনিউৱাছলি সৰু ছোৱালী এজনীক দান কৰিব লাগে। তেতিয়া চন্দ্ৰমাৰ যদি কাৰোবাৰ ভাল প্ৰভাৱ দিয়া নাই, তেতিয়াহ'লে ভাল ফল পোৱা দেখা যায়। যি ব্যক্তিসকলৰ চন্দ্ৰমা থাৰ্ড হাউচত থাকে, থাৰ্ড হাউচটো হ'ল আপোনাৰ য়ংগাৰ চিবলিং, ভাই ভনী আৰু নেইবাৰ বুজায়। গতিকে এই ব্যক্তিসকলে এই ৰিলেশ্যনটো ভাল ৰাখিব লাগে।
ভাই ভনীৰ লগত বা ওচৰ চুবুৰীয়াৰ লগত। এই ব্যক্তিসকলে ট্ৰেভেলিং বহুত হয় জীৱনত। তেওঁলোকে মিডিয়া ৰিলেটেড কাম কৰিব পাৰে বা ট্ৰেভেলিং ৰিলেটেড কাম কৰিব পাৰে। এইবিলাক তেওঁলোকৰ লগত চুইট কৰে। আৰু যদি তেওঁলোকৰ চন্দ্ৰমাটো পীড়িত হৈ থাকে, তাৰমানে পীড়িত মানে শনি, ৰাহু, কেতু এইবিলাকৰ লগত যদি লগ হৈ থাকে, তেতিয়াহ'লে সাধাৰণতে তেওঁলোকৰ বাণীটো কঠোৰ হয়, মানে কটু হয়। এইখিনিতে কৈছোঁ, চন্দ্ৰমা যিবিলাকৰ দ্বিতীয় ঘৰত থাকে তেওঁলোকৰ বাণী কিন্তু বিৰাট মধুৰ হয়। ছেকেণ্ড হাউচত চন্দ্ৰমা থকা ব্যক্তিসকলৰ বাণী মধুৰ হয়, কিন্তু এই ব্যক্তিসকলৰ বাণীটো অলপ কটু হয়। আৰু এই ব্যক্তিসকলে মাৰ পৰা দূৰত যাব লগা হ'ব পাৰে। চন্দ্ৰমা যাৰ চতুৰ্থ ঘৰত থাকে, ফ'ৰ্থ হাউচত থাকে, চন্দ্ৰমা ফ'ৰ্থ হাউচ, চন্দ্ৰমা ফ'ৰ্থ হাউচত থকা ব্যক্তিসকলে, ফ'ৰ্থ হাউচটো মাক বুজায়, নিজৰ ঘৰ বুজায়, প্ৰপাৰ্টি বুজায়। গতিকে এই ব্যক্তিসকলেতো মাকৰ লগত ভাল ৰিলেশ্যন ৰাখিবই লাগিব। আগতে কৈছোঁ, যিকোনো ব্যক্তিয়ে ৰাখিব লাগিব, ফ'ৰ্থ হাউচত পাৰ্টিকুলাৰলি। এই ব্যক্তিসকলে যিকোনো কণ্ডিশ্যনতে অলপ ফূৰ্তিত থাকে, এডজাষ্ট কৰি ল'ব পাৰে। কেতিয়াও গাখীৰ আৰু পানীৰ ব্যৱসায় কৰিব নালাগে, আৰু পানী অলপ বেছিকৈ খাব লাগে, সেইটো ভাল। তেওঁলোকে যদি কিবা ব্যৱসায় কৰে, ব্যৱসায়ত যদি মাকক বিজনেছ পাৰ্টনাৰ হিচাপে কৰি লয়, তেতিয়াহ'লে ভাল ফল পোৱা দেখা যায়। এই ব্যক্তিসকলে কেতিয়াও পইচা ধৰি ৰাখিব নালাগে। পইচা সদায় খৰচ কৰিব লাগে, হাতখন খোলা হ'ব লাগে। যিমানে পইচা খৰচ কৰিব, সিমানে আৰু মানে ইনকামিংটো হ'ব, পইচা আহিব। প্লাছ ঘৰত কেতিয়াও ফটা গেঞ্জি ৰাখিব নালাগে। প্ৰতিকাৰ হিচাপে ব্যক্তিসকলে 4 পিচ বৰফি লৈ ৰানিং ৱাটাৰত এটাৰ পিছত এটাকৈ দলিয়াব লাগে। চন্দ্ৰমা থাৰ্ড হাউচত থকা ব্যক্তিসকলৰ মই প্ৰতিকাৰটোৰ কাৰণে তেওঁলোকে মাজে মাজে বৰফি সৰু ছোৱালীক খুৱাব লাগে। এতিয়া আহোঁ চন্দ্ৰমা ফিফ্থ হাউচ। ফিফ্থ হাউচটোৱে ক্ৰিয়েটিভিটি বুজায়, ইণ্টেলিজেণ্ট বুজায়, সন্তানৰ ভাৱ। গতিকে এই ব্যক্তিসকলে ক্ৰিয়েটিভ মাইণ্ডেড হয়, অলপ ইণ্টেলিজেণ্ট হয়, আৰু সন্তানৰ প্ৰতি বিৰাট পেচনেট হয়। খিচ কৰি থাকে সন্তানক কিছুমানে, কেতিয়াবা যে পঢ়ৰ সেনেকুৱা খিচখিচা স্বভাৱ হয়। এওঁলোকৰ সন্তানৰ সদায় এডুকেটেড হয়, ব্যৱহাৰ পাতি ভাল হয়। এই ব্যক্তিসকলৰ ঘৰৰ কাষত আপোনালোকে লক্ষ্য কৰিব, এই ব্যক্তি যাৰ সন্তান ফিফ্থ হাউচত আছে, তেওঁলোকৰ ঘৰৰ কাষত এখন গভৰ্ণমেণ্ট স্কুল থকা দেখা যায়। প্ৰতিকাৰ হিচাপে এওঁলোকে মাজে মাজে ষ্টেচনাৰী আইটেম সৰু ল'ৰা ছোৱালীক বিলাব লাগে। চন্দ্ৰমা ছিক্সথ হাউচ। ছিক্সথ হাউচটো বুজায় ৰোগ, ঋণ, শত্ৰু। গতিকে কেতিয়াবা এই স্থানত বেয়া ফল দিয়ে, কিয়নো ব্যক্তিসকলে এইবিলাকৰ কথা, বেয়া নিগেটিভ কথাবিলাক বেছি ভাবি থাকে। সেইকাৰণে মনটো অলপ পীড়িত অৱস্থাত অশান্তিত যায়। তাৰ পৰা বচাবৰ কাৰণে তেওঁলোকে সদায় সেৱাৰ লগত জড়িত হ'ব লাগে। ছিক্স হাউচটো সেৱা বুজায়। সেৱাৰ লগত যদি জড়িত হয়, তেতিয়াহ'লে তেওঁলোকে ভাল ফল পোৱা দেখা যায়। এই ব্যক্তিসকলে কেতিয়াও পানী আৰু গাখীৰ দান কৰিব নালাগে। কেতিয়াও পানী আৰু গাখীৰ দান কৰিব নালাগে। য'ত তেওঁলোকে কাম কৰে, সেই অৱস্থা তাৰমানে অফিচ যেতিয়া য'ত কাম কৰে, তাৰে পৰিৱেশটো সাধাৰণতে ভাল হয়, আৰু তেওঁলোকে তলৰ এমপ্লয়িৰ লগত সদায় ভাল ৰিলেশ্যন ৰখা দৰকাৰ। প্ৰতিকাৰ হিচাপে এওঁলোকে চফ, গুড় আৰু কেশৰ 6 days কণ্টিনিউৱাছলি মন্দিৰত দান কৰিব লাগে। আজিলৈ এই প্ৰথমখন হাউচৰ পৰা 6th হাউচলৈ এইখিনি আমি ক'লোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি 7 নম্বৰ ঘৰৰ পৰা 12 নম্বৰ ঘৰলৈ চন্দ্ৰমাই কি প্ৰভাৱ দিয়ে সেই বিষয়ে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। জয় শ্ৰীৰাম।